নমস্কাৰ, আজি হৈছে 18 ডিচেম্বৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব, সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ তীব্ৰ প্ৰতিবাদ। এক ডাঙৰ খবৰ জনাইছোঁ, পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণক লৈ আৰম্ভ হৈছে এতিয়া বিতৰ্ক। অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ আৰু BNSৰ অধীনত গোচৰ ৰুজুৰ দাবী। মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পত্ৰ হিন্দু সংগঠনৰ আৰু আইন কানুন নামানি মছজিদ নিৰ্মাণৰ অভিযোগ দিয়া হৈছে। মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰৰ বিৰুদ্ধে তদন্তৰ দাবী। মছজিদ নিৰ্মাণক লৈ পশ্চিমবংগত আৰম্ভ হৈছে বিবাদ। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ দেশৰ হিন্দু সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু বাবৰৰ নামত পশ্চিমবংগত মছজিদ নিৰ্মাণ কৰিবলৈ কোনোপধ্যেই দিয়া নহ'ব। অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে বাবৰি মছজিদ আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈ আছে পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ সেই বাবৰি মছজিদ আৰু BNSৰ অধীনত গোচৰ ৰুজুৰ দাবীও জনোৱা হৈছে। মুৰ্ছিদাবাদত মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে হিন্দু সংগঠন আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈছে বাবৰি মছজিদ, BNSৰ অধীনত গোচৰ ৰুজুৰ দাবী। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই। চাৰ্জশ্বিটত ওলাল এই ভয়ংকৰ তথ্য। এক ডাঙৰ খবৰ জনাইছোঁ, কেনেকৈ হত্যা কৰা হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। চাওক এই প্ৰতিবেদন। লাহে লাহে সকলোবোৰ তথ্য ওলাই পৰিছে, কেনেকৈ হত্যা কৰা হৈছিল। তিল তিলকৈ হত্যা কৰা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই। ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ আৰু ডাক্তৰৰ পৰামৰ্শ মতে জুবিন গাৰ্গে দৈনিক খাব লাগিছিল ঔষধ, কিন্তু জুবিন গাৰ্গক ঔষধ সেৱনৰ পৰা আঁতৰাই ৰাখিছিল অমৃত প্ৰভা মহন্তই। আৰু এই কাৰ্যত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতিও জড়িত হৈ আছিল। অৰে নিশা সুৰাপান কৰোৱাৰ পিছতো খাবলৈ দিয়া নাছিল ঔষধ। দুটাকৈ নিশা জুবিন গাৰ্গক খাবলৈ দিয়া হোৱা নাছিল ঔষধ আৰু য়ট পাৰ্টিৰ আয়োজকক অৱগত কৰা নাছিল জুবিন গাৰ্গে খোৱা ঔষধৰ কথা। আৰু সিদ্ধাৰ্থ শৰ্মা শেখৰো এই ক্ষেত্ৰত আছিল জড়িত। জুবিন গাৰ্গৰ ঔষধ লুকুৱাই ৰাখিছিল অমৃত প্ৰভা মহন্তই। কেনেদৰে তিল তিলকৈ ছিংগাপুৰত লৈ গৈ হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। ছিংগাপুৰত জুবিন গাৰ্গে খাবলৈ পোৱা নাছিল ঔষধ আৰু ডাক্তৰৰ পৰামৰ্শ মতে জুবিন গাৰ্গে দৈনিক খাব লাগে ঔষধ, কিন্তু জুবিন গাৰ্গক ঔষধ সেৱনৰ পৰা আঁতৰাই ৰাখিছিল অমৃত প্ৰভা মহন্তই। অৰে নিশা সুৰাপান কৰোৱাৰ পিছতো খাবলৈ দিয়া নাছিল ঔষধ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তক এনকাউণ্টাৰ কৰক। এইবাৰ বীৰ লাচিত থানাৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ আমি বিচাৰোঁ আৰু এনকাউণ্টাৰ কৰা হওক তেওঁলোকক। অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো বিচাৰে। 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমৰ খিলঞ্জীয়া সত্তায়ো বিচাৰিছে। আৰু ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে। আমি আগতেই কৈছোঁ, এতিয়াও কম, এনকাউণ্টাৰ লাগিব। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু জুবিন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। চাৰ্জশ্বিট দাখিলৰ পাছতেই এইবাৰ শৃংখল চলিহাৰ বৃহৎ মন্তব্য। ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হওক বুলি এতিয়া দাবী জনাইছে শৃংখল চলিহাই। অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে আৰু আপোনালোকে এনকাউণ্টাৰ বিচাৰে নে নাই জনাওক আমাৰ কমেণ্ট বক্সত। জুবিন গাৰ্গৰ ঘটনাৰে জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ হওক আৰু অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰিছে। 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমীয়াৰ খিলঞ্জীয়া সত্তায়ো বিচাৰিছে আৰু ক্ষোভৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে আৰু উচিত ন্যায় লাগিব আমাক। আমি আগতে কৈছোঁ যে এতিয়াও কৈ আছোঁ যে জুবিন গাৰ্গৰ সেই জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ এইবাৰ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। এক ডাঙৰ খবৰ জনাইছোঁ, হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট লৈ মহা বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। মুকলি আকাশৰ তললৈ ওলাই আহিব শ্যামকানু সিদ্ধাৰ্থৰ লগতে 7 অভিযুক্ত। জুবিন ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ চাৰ্জশ্বিটখনত। আৰু ছিংগাপুৰৰ ঘটনাস্থলী আৰু
CCTVৰ কোনো ফুটেজ সংগ্ৰহ নকৰিলে SITয়ে আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে বিস্ফোৰণ এবাৰ বিধায়ক অখিল গগৈৰ মুকলি আকাশৰ তললৈ আহিব শ্যাম কানু সিদ্ধাৰ্থসহ 7 অভিযুক্ত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰয়োজনীয় একো তথ্যই নাই SITৰ হাতত আৰু ছিংগাপুৰ ঘটনাস্থলী আৰু CCTVৰ কোনো ফুটেজে সংগ্ৰহ নকৰিলে SITয়ে আৰু আৰক্ষীয়ে দিয়া চাৰ্জশ্বিটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে এবাৰ জুবিন গাৰ্গ সন্দৰ্ভত মহা বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ আৰু SITৰ চাৰ্জশ্বিটৰ মূল ৰিপৰ্ট 305 পৃষ্ঠাৰহে মূল কথাখিনি 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈকে আছে মাত্ৰ 6টা পৃষ্ঠাতহে অভিযুক্ত কেইটাৰ কথা লিখা আছে আৰু অখিল গগৈৰ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট জুবিন গাৰ্গৰ SITৰ চাৰ্জশ্বিটক জাবৰ আখ্যা দিলে এবাৰ অখিল গগৈয়ে আৰু SITৰ চাৰ্জশ্বিটত একোডাল নাই 2026ৰ নিৰ্বাচনক টাৰ্গেট কৰি চাৰ্জশ্বিট বনোৱা হৈছে আৰু SITৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে আৰু দিব নোৱাৰে SITৰ চাৰ্জশ্বিটৰ A to Z বৰ্ণনা দিলে অখিল গগৈয়ে প্ৰয়োজনীয় একো তথ্যই নাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা নাই তথ্য একোৱেই নাই কেতবাৰ বিস্ফোৰক মন্তব্য ইয়ৰ্ট এম্বুলেন্স হাস্পাতালৰ কোনো মানুহৰ ভাষ্য নাই চাৰ্জশ্বিটত শ্যাম কানু সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ শাস্তি কি হ'ব মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ চাৰ্জশ্বিটত সিদ্ধাৰ্থৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক চাৰ্জশ্বিটৰ 294 পৃষ্ঠাৰ বিশেষ অংশ ৰাজহুৱা বিধায়ক অখিল গগৈৰ আৰু 9টাকৈ বিস্ফোৰক অভিযোগ ফাদিল হৈছে মেনেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ধাৰাত গোচৰ চাবলৈ দিয়া প্ৰমাণ উল্লেখ আৰু লাইফ জেকেট অবিহনে জুবিনক দিয়া হৈছিল সাগৰত সাঁতুৰিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতেকৈ সাঁতুৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক আৰু চিকিৎসকৰ পৰা ফিটনেছ প্ৰমাণপত্ৰ নলোৱা মিৰ্গী ৰোগৰ লক্ষণক গেষ্ট্ৰিকৰ সমস্যা বুলি অৱহেলা কৰা লগতে জুবিনক শেষ কৰিবলৈ পৰিকল্পনা আৰু বিত্তীয় লাভ আদায় কৰা ব্যৱসায় বাণিজ্যত নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা জুবিনৰ প্ৰতি দায়িত্ব সঠিকভাৱে পালন নকৰা আৰু বিপদত পৰা জুবিনক সহায় কৰিবলৈ যোৱা লোকক বাধা দিয়া বিপদত পৰা বুলি জানিও বিপদৰ মুখলৈ ঠেলি দিয়া হৈছিল লগতে নিচাগ্ৰস্ত অৱস্থাত জুবিনক সাঁতুৰিবলৈ দিয়া আৰু শৰীৰৰ অংগ সঞ্চালন কৰিবলৈ নোৱাৰাৰ মুহূৰ্তত সাঁতুৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক আৰু অখিল গগৈ ৰাজহুৱা কৰা চাৰ্জশ্বিটৰ 294 পৃষ্ঠাত উল্লেখ আছে এইবোৰ তথ্য আৰু চাৰ্জশ্বিটত সিদ্ধাৰ্থৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজপথলৈ গাড়ী উলিয়াওঁতে 100বাৰ চিন্তা কৰক যিকোনো মুহূৰ্ততে খালী হ'ব পাৰে আপোনাৰ পকেট কিয় কৈছোঁ জনাইছোঁ সবিস্তাৰে খবৰ নৱবৰ্ষৰ বনভোজৰ বতৰত ৰাজপথলৈ গাড়ী উলিয়াওঁতে আপুনি সাৱধান হওক ঘৰৰ পৰা বাহন উলিওৱাৰ পৰিৱৰ্তে 100বাৰ চিন্তা কৰক আপুনি যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ পকেট বনভোজ নৱবৰ্ষৰ বতৰত মানি চলক 5টাকৈ নিয়ম নামানিলে বিহা হ'ব 1000 টকা জৰিমনা সুৰাপান কৰি গাড়ী চলালেই বিপদ অনিবাৰ্য আৰু ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত যান বাহন আৰক্ষী সিট বেল্ট পৰিধান নকৰা চালক আৰক্ষীৰ বিৰুদ্ধেও চলিব অভিযান আৰু দ্ৰুতগতিত বাহন চলাই ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰা নিষিদ্ধ দুচকীয়া বাহনৰ চালক আৰক্ষীয়ে হেলমেট নিপিন্ধিলেও ভৰিব লাগিব জৰিমনা নৱবৰ্ষৰ বনভোজৰ বতৰত ৰাজপথলৈ গাড়ী উলিয়াওঁতে আপুনি সাৱধান হওক ঘৰৰ পৰা বাহন উলিওৱাৰ পৰিৱৰ্তে 100বাৰ আপুনি চিন্তা কৰি চাওক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব? মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড? এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব? মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড? SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আৰু SITৰ চাৰ্জশ্বিটৰ মূল ৰিপৰ্ট 305 পৃষ্ঠাৰহে। মূল কথাখিনি 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈহে আছে। মাত্ৰ 6টা পৃষ্ঠাতহে অভিযুক্তকেইটাৰ কথা লিখা আছে। আৰু অখিল গগৈৰ হাতত জুবিন গাৰ্গৰ চাৰ্জশ্বিট। জুবিন গাৰ্গৰ SITৰ চাৰ্জশ্বিটক জাবৰ আখ্যা দিলে এইবাৰ অখিল গগৈয়ে। আৰু SITৰ চাৰ্জশ্বিটত একোডাল নাই। 2026 নিৰ্বাচনক টাৰ্গেট কৰি চাৰ্জশ্বিট বনোৱা হৈছে। আৰু SITৰ চাৰ্জশ্বিটে জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে আৰু দিব নোৱাৰে। SITৰ চাৰ্জশ্বিটৰ A to Z বৰ্ণনা দিলে অখিল গগৈয়ে। প্ৰয়োজনীয় একো তথ্যই নাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটত। আৰু হত্যাৰ গোচৰ দিছে কিন্তু প্ৰমাণ কৰিব পৰা নাই, তথ্য একোৱেই নাই। কেতবাৰ বিস্ফোৰক মন্তব্য। য়ৰ্ড এম্বুলেন্স হাস্পাতালৰ কোনো মানুহৰ ভাষ্য নাই চাৰ্জশ্বিটত। শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু অমৃত প্ৰভাৰ শাস্তি কি হ'ব? মৃত্যুদণ্ড নে যাৱজ্জীৱন কাৰাদণ্ড? SITৰ চাৰ্জশ্বিটক লৈ বিস্ফোৰক মন্তব্য অখিল গগৈৰ।